নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 ফেব্ৰুৱাৰী আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, এই মুহূৰ্তত প্ৰথমটো খবৰ, এটা ব্ৰেকিং নিউজ। কংগ্ৰেছৰ সভাত এতিয়া প্ৰশাসনৰ নিষেধাজ্ঞা। সভাৰ অনুমতি লোৱা নাই কংগ্ৰেছে। এতিয়া সভালৈ নাযাবলৈ আহ্বান জনাইছে আৰক্ষীয়ে। এটা ৰূপহী হাতত মাইক যোগে প্ৰশাসনৰ এই ঘোষণা। অনুমতি নোলোৱা কংগ্ৰেছৰ সভালৈ যোৱাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ দিছে। অনুমতি অবিহনে এতিয়া যাব নোৱাৰিব কংগ্ৰেছৰ সভালৈ। ৰূপহী হাতত কংগ্ৰেছৰ সভালৈ যোৱাৰ বাধা। এতিয়া কংগ্ৰেছৰ সভালৈ নাযাবৰ বাবে মাইক যোগে ঘোষণা কৰে প্ৰশাসনে। ৰূপহী হাতত আৰক্ষীৰ আৰু অৰ্ধসামৰিক বাহিনীৰ টহল। এতিয়া কংগ্ৰেছৰ সভাত বাধা দিবলৈও আৰক্ষীৰ এই বৃহৎ দল উপস্থিত হয়। এতিয়া অনুমতি অবিহনে কংগ্ৰেছে কৰ্মী সভা কৰিব বিচৰাত বাধা দিব এতিয়া প্ৰশাসনে। ৰকিবুল হুছেইনৰ সৈতে হোৱা ভয়ংকৰ ঘটনাৰ পিছতেই প্ৰশাসনৰ তৎপৰতা। সেই ঘটনাৰ পিছতেই কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে আৰক্ষীয়ে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। এলাগী হৈছে নেকি প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমল। সাংসদ হৈ থাকোঁতেই মোৰ ওচৰলৈ বহুত মিডিয়া আহিছিল। এতিয়া সাংসদ নহয়, মোৰ বাবে কোনো কাষলৈ নাহে। এইদৰে কৈ ৰকিবুল হুছেইনৰ সৈতে হোৱা ভয়ংকৰ ঘটনাক লৈ মুখ খুলিলে বদৰুদ্দিন আজমলে। মই এতিয়া সাংসদ নহয় বাবে মোৰ কাষলৈ কোনো নাহে। সাংসদ হৈ থাকোঁতেই মোৰ কাষলৈ বহুত মানুহ আহিছিল। এলাগী হৈছে নেকি প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমল। মোৰ বহুত দুখ লাগিছে। মিডিয়া আহিলে মই প্ৰতিক্ৰিয়া দিলোঁ হয়। সাংসদ হৈ থাকোঁতেই মোৰ ওচৰলৈ বহুত মিডিয়া আহিছিল। এটা ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বদৰুদ্দিন আজমলৰ। আক্ৰমণ প্ৰত্যাক্ৰমণৰ আৰম্ভণি সৃষ্টি কৰিছিল সাংসদ ৰকিবুল হুছেইনেই। এটা সামগ্ৰীত যাওঁতেই ৰকিবুলৰ গুণ্ডা বাহিনীয়ে আমাকো আক্ৰমণ কৰিছিল, এনে মন্তব্যৰ আজমল মৌলানা বদৰুদ্দিন আজমল। যদিও পুনৰ এনেধৰণৰ ঘটনা সংঘটিত হোৱাটো দুৰ্ভাগ্যজনক। সাংসদগৰাকীয়ে কৈছে, সাংসদগৰাকীৰ সৈতে হোৱা ঘটনাক লৈ মই দুখিত। আক্ৰমণ সংঘটিত কৰা দুৰ্বৃত্তক কঠোৰ শাস্তি দাবী এতিয়া বদৰুদ্দিন আজমলৰ। মই এতিয়াও সাংসদ নহয় বাবে মোৰ কাষলৈ কোনো নাহে, এনেদৰে মন্তব্য কৰে বদৰুদ্দিন আজমলে। সাংসদ হৈ থাকোঁতে মোৰ কাষলৈ বহুত মানুহ আহিছিল। এলাগী হৈছে নেকি এতিয়া প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমল। দিব লৈছোঁ পৰৱৰ্তী খবৰ। বিদ্যুৎ কৰ্তন হ'লেই ফোন কৰক প্ৰশান্ত ফুকনলৈ। বিদ্যুৎ থাকিবই বুলি এক প্ৰকাৰ গেৰাণ্টি দিলে শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বিদ্যুৎ কৰ্তন হ'লেই ফোন কৰক শক্তিমন্ত্ৰীলৈ। বিদ্যুৎ কৰ্তন হ'লেই মোলৈ ফোন কৰক, এনেদৰে মন্তব্য কৰে প্ৰশান্ত ফুকনে। বিদ্যুৎ থাকিবই বুলি এক প্ৰকাৰ গেৰাণ্টি দিলে শক্তিমন্ত্ৰীগৰাকীয়ে। বৰজালিত উপস্থিত হৈ এই কথা ঘোষণা কৰে মন্ত্ৰী প্ৰশান্ত ফুকনে। বিদ্যুৎ কৰ্তন হ'লেই এতিয়া ফোন কৰক শক্তিমন্ত্ৰীগৰাকীলৈ। লগে লগে বিদ্যুৎ আহি যাব। বিদ্যুৎ কৰ্তন হ'লেই মোলৈ ফোন কৰক, এনেদৰে মন্তব্য কৰে প্ৰশান্ত ফুকনে। বিদ্যুৎ থাকিবই বুলি এক প্ৰকাৰ গেৰাণ্টি দিছে শক্তিমন্ত্ৰীগৰাকীয়ে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি এতিয়া হ'ব নেকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। শীঘ্ৰেই বিজেপিয়ে ঘোষণা কৰিব কোন হ'ব ৰাষ্ট্ৰীয় সভাপতি। কেইবাজনো জ্যেষ্ঠ বিজেপি নেতাৰ সৈতে চৰ্চাত এতিয়া সোণোৱালৰ নাম। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হ'ব নেকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ৰাষ্ট্ৰীয় সভাপতিৰ দৌৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কেইবাজনো জ্যেষ্ঠ বিজেপিৰ নেতাৰ সৈতে চৰ্চিত এতিয়া সোণোৱালৰ নাম। শীঘ্ৰেই বিজেপিয়ে ঘোষণা কৰিব নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম। সন্ধান চলিছে কেন্দ্ৰীয় সভামন্ত্ৰীৰ সভাত অন্তৰ্ভুক্ত হোৱা JP নাড্ডাৰ উত্তৰসূৰীৰ। এতিয়া RSS নেতৃত্বত ঘনিষ্ঠৰূপে চৰ্চালৈ আহিছে সৰ্বানন্দ সোণোৱালৰ নাম। বিহাৰৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে জনজাতীয় নেতাৰূপে চৰ্চাত আছিল সোণোৱাল। এটা বিজেপিৰ এই পৰ্যন্ত 11জন সভাপতিৰ এজনো নাছিল অনুসূচিত জনজাতিৰ। এটা অনুসূচিত জনজাতিৰ এজন নেতাক এতিয়া সভাপতিৰ দায়িত্ব দিলে যাব এক বাৰ্তা। এটা উত্তৰ পূবৰ নেতা হিচাপেও বিবেচনাত আছে সৰ্বানন্দ সোণোৱালৰ নাম। এই পৰ্যন্ত উত্তৰ পূবৰ পৰা বিজেপিৰ কোনো ৰাষ্ট্ৰীয় সভাপতি হোৱা নাই। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হ'ব নেকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। লৈছোঁ পৰৱৰ্তী খবৰ।
পত্নীৰ চাকৰিৰ বিতৰ্কক লৈ এতিয়া গৰজি উঠিল অখিল গগৈ। বক্ৰ পথেৰে যদি চাকৰি লৈছে তেন্তে মোৰ পত্নীক বৰ্খাস্ত কৰি জেললৈ প্ৰেৰণ কৰক, এনেদৰে মন্তব্য অখিল গগৈ। সংবাদ মেলযোগে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই এতিয়া অখিল গগৈয়ে পত্নীৰ চাকৰিৰ বিতৰ্কক লৈ পুনৰ গৰজি উঠিল অখিল গগৈ। বক্ৰ পথেৰে যদি চাকৰি লৈছে তেন্তে বৰ্খাস্ত কৰিব লাগে মোৰ পত্নীক, বৰ্খাস্ত কৰি মোৰ পত্নী গীতাশ্ৰী তামুলীক প্ৰেৰণ কৰিব লাগে জেললৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ বিধায়ক অখিল গগৈ। এটা গীতাশ্ৰীৰ চাকৰিৰ সময়ত যদি অনিয়ম হৈছিল পদত্যাগ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাই, কাৰণ সেই সময়ত হিমন্ত বিশ্ব শৰ্মা আছিল ৰাজ্যিক শিক্ষামন্ত্ৰী। এটা ব্যৱস্থা ল'ব লাগে ইণ্টাৰভিউ বৰ্ডত থকা 4 ব্যক্তিৰ বিৰুদ্ধেও। তেতিয়া অখিল গগৈ পত্নী হোৱাৰ বাবে যোগদান কৰিব দিয়া নাছিল চাকৰিত। তেতিয়া শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইণ্টাৰভিউ সকলো ফাইল দিছিল তৰুণ গগৈক। তাৰ পিছতো কোনো বিসংগতি নাপাই চাকৰিত যোগদান কৰিবলৈ দিছিল গীতাশ্ৰীক। আমি এতিয়া তদন্তৰ দাবী কৰি আছোঁ, কিন্তু মুখ্যমন্ত্ৰীয়ে তদন্ত নকৰি পলাই আছে। এটা পত্নীৰ চাকৰিৰ বিতৰ্কক লৈ পুনৰ গৰজি উঠিল অখিল গগৈ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ। অসম বিজেপিত বিসম্বাদ। জিলা বিজেপিৰ সভাপতিৰ বিৰুদ্ধে এতিয়া অনাস্থা প্ৰস্তাৱ বিজেপি কৰ্মীৰ। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বিসম্বাদ নাই বুলি দাবী কৰা অসম বিজেপিত আৰম্ভ হৈছে এতিয়া বিসম্বাদ। জিলা বিজেপিৰ সভাপতিৰ বিৰুদ্ধে এতিয়া অনাস্থা প্ৰস্তাৱ বিজেপি কৰ্মীৰ। 28 বিদ্ৰোহী বিজেপি নেতাকৰ্মীৰ স্বাক্ষৰ সম্বলিত পত্ৰ প্ৰেৰণ এতিয়া মুখ্যমন্ত্ৰীলৈ। বিটিআৰ আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে চিৰাং জিলাৰ বিজেপিত এতিয়া বিদ্ৰোহ আৰম্ভ। চিৰাং জিলাৰ বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়ৰ বিৰুদ্ধে অনাস্থাৰ প্ৰস্তাৱ। সভাপতি ৰতন চন্দ্ৰ ৰায় দলীয় স্বাৰ্থত জলাঞ্জলি দি নিজ স্বাৰ্থত সিদ্ধি কৰাৰ অভিযোগ। এটা মুষ্টিমেয় কাৰ্যকৰ্তাক সুখী কৰিবলৈ স্বেচ্ছাচাৰীভাৱে দল পৰিচালিত কৰাৰ অভিযোগ আহি পৰিছে। লগতে দলৰ নিষ্ঠাৱান কাৰ্যকৰ্তাক ৰাজহুৱা স্থানত অপমান কৰি প্ৰহাৰো কৰাৰো অভিযোগ আহি পৰিছে। ফলত বিজেপিৰ নিষ্ঠাৱান কাৰ্যকৰ্তাই অসন্তুষ্টি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে। বিটিচিৰ নিৰ্বাচনৰ পূৰ্বে জিলা বিজেপিৰ সভাপতিৰ বিৰুদ্ধে এতিয়া বিহিত ব্যৱস্থা লোৱাৰ দাবী। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। APCCৰ সভাপতি ভূপেন বৰাৰ সভাত এতিয়া উত্তপ্ত পৰিস্থিতি। ভূপেন বৰাৰ সন্মুখতেই সংঘাতত লিপ্ত হৈছে দুটা ফৌজ। একাংশই লণ্ডভণ্ড কৰিলে এতিয়া সভাৰ চকী। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সভাত উত্তপ্ত পৰিস্থিতি। ভূপেন বৰাৰ সন্মুখতেই সংঘাতত লিপ্ত দুটা ফৌজ। এটা একাংশই লণ্ডভণ্ড কৰিলে সভাৰ চকীসমূহ। এটা হাইলাকান্দিৰ বৰ্ণিবেশত আছিল কংগ্ৰেছৰ সভা। চোতালে চোতালে শীৰ্ষ অনুষ্ঠানলৈ গৈছিল ভূপেন বৰা। সেই সময়তেই দুটা ফৌজৰ মাজত লাগে সংঘাত। এটা হুলস্থলীয়া পৰিস্থিতিক লৈ খঙতেই সভাস্থলী ত্যাগ কৰে ভূপেন বৰাই। আৰক্ষী নিৰাপত্তাৰক্ষীয়ে নিয়ন্ত্ৰণলৈ আনে পৰিস্থিতি। পিছত পুনৰ সভাস্থলীত উপস্থিত হৈ গৈ ভূপেন বৰা। হাইলাকান্দিত কংগ্ৰেছত সাংগঠনিক বিসম্বাদৰ বাবে এই ঘটনা হোৱা বুলি অভিযোগ। 6-7জন মান নেতাই এই পৰিস্থিতি সৃষ্টি কৰা বুলি মন্তব্য কৰে ভূপেন বৰাই। এটা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সভাত উত্তপ্ত পৰিস্থিতি।